নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ অসম চৰকাৰৰ দ্বাৰা আয়োজিত 2024 চনৰ এডিআৰই পৰীক্ষাৰ কাৰণে আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ কাৰণে এটা মেথছৰ ভিডিঅ' লৈ আহিছোঁ। এই মেথছৰ ভিডিঅ'টোত আপোনালোকে 20টা কুৱেশ্যন দেখিবলৈ পাব। এই কুৱেশ্যনকেইটা খুবেই গুৰুত্বপূৰ্ণ, বিভিন্ন পৰীক্ষাত আহি থকা দেখিবলৈ পোৱা গৈছে। সেয়ে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব। বন্ধু বান্ধৱীসকল, আজি ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো হৈছে 79ক বৰ্গ কৰিলে এককৰ স্থানৰ অংকটো কি হ'ব? এইটো একেবাৰে সহজ প্ৰশ্ন। এই প্ৰশ্নটো আমি 79 যেহেতু 79 আছে, বৰ্গ মানে হৈছে স্কুৱেৰ। আমি 79ক বৰ্গ কৰি পূৰণ কৰি থাকিলে বহুত সময় লাগিব। সেয়েহে আমি কি কৰিম জানেনে? আমি 79ৰ এককৰ স্থানত কোনটো আছে? 9টো আছে। 9টোক আমি স্কুৱেৰ কৰি দিম। 9টোক স্কুৱেৰ কৰি দিলে কি হ'ব? 9 × 9 = 81 হ'ব। 81 হওঁতে এককৰ স্থানত 81 সংখ্যাটো এককৰ স্থানত কিমান আছে? এককৰ স্থানত আছে 1, গতিকে অপশ্যনত কোনটোত আছে 1? 1 কোনটোত আছে? 1 আছে ডি নম্বৰটোত, গতিকে অপশ্যন ডিটো কাৰেক্ট হ'ব। এবাৰ 2 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ। 2 নম্বৰ প্ৰশ্নটো হৈছে 473 সংখ্যাটো ঘন কৰিলে এককৰ স্থানৰ অংকটো কি হ'ব? এতিয়া 473 সংখ্যাটোক আমি কি কৰিব লাগিব? ঘন কৰিব লাগিব। ঘন মানে হৈছে আমাৰ কি হৈছে 473। এইটো ঘন মানে হৈছে কিউব মানে এটা 473 আমি 473 ইনটু 473 আমি তিনিটা পূৰণ কৰি থাকিব লাগিব। তিনিটা পূৰণ কৰি থাকিলে বহুত আমাৰ সময় লাগিব। গতিকে আমি একেবাৰে সহজ পদ্ধতি হৈছে আমি কি কৰিম? আমি এই গোটেই সংখ্যাটোক আমি কি কৰি নাথাকোঁ, পূৰণ কৰি নাথাকোঁ। আমি কি কৰিম? এককৰ স্থানত কোনটো অংক আছে? 3 আছে। 3 সংখ্যাটোক আমি কি কৰি দিম? কিউব কৰি দিম। 3 সংখ্যাটোক কিউব কৰি দিলে কি হ'ব? 3 × 3 = 9, 3 × 3 = 9। গতিকে এককৰ স্থানত থাকিব 9। ইয়াতে অপশ্যনত কোনটোত আছে? এককৰ স্থানত 9 সংখ্যাটো আছে, গতিকে অপশ্যন চিটো কাৰেক্ট হ'ব। এবাৰ 3 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ। ইয়াতে আছে যে আমাৰ 3 নম্বৰ প্ৰশ্নটো চোৱা। এনেকুৱা ধৰণৰ অংক তোমালোকক পৰীক্ষাত দিব পাৰে। এনেকুৱা ধৰণৰ অংক দিলে এইটো একেবাৰে সহজ। এইটো আমি কি কৰিম জানানে? এইটো একেবাৰে সহজ। এইটো কৰিব লাগিলে আমি একেবাৰে সহজ চাবা। 327 আছে প্লাছ 364 আছে √64 প্লাছ 3 আছে 125। এই অংকটো গোটেই সহজ চাবা। আমি কি কৰিম? √27টোক 3 কিউব বুলি লিখিব পাৰোঁ আমি, আৰু 64টোক আমি 4 কিউব বুলি লিখিব পাৰোঁ, প্লাছ আৰু এইটো 5 কিউব বুলি লিখিব পাৰোঁ আমি 125টোক। এইকেইটা আৰু একো কৰি থাকিব নালাগে। ভিতৰত কিউবটো বাদ দিয়া, এই তিনিটো বাদ দিয়া, কাটা কাটি যাব। ইয়াতে 3 প্লাছ 4 প্লাছ 5 এই তিনিটা প্লাছ কৰি দিলে হ'ল। এই তিনিটা যদি আমি প্লাছ কৰি দিওঁ, প্লাছ কৰি দিয়াৰ পিছত কি হ'ব? 4 + 3 7, 7 + 5 কিমান হ'ব? 12। এনচাৰ হ'ব 12। এতিয়া 12 ইয়াতে কোনটোত আছে? অপশ্যন বিত আছে 12টো, গতিকে অপশ্যন বিটো কাৰেক্ট হ'ব। এইবাৰ আমি 4 নম্বৰ প্ৰশ্নটো আহিছোঁ। গণিত দিৱস কোন তাৰিখে পালন কৰা হয়? এইটো হ'ব লাগিছিল ৰাষ্ট্ৰীয় গণিত দিৱস। এইটো ৰাষ্ট্ৰীয় গণিত দিৱস কোন তাৰিখে পালন কৰা হয়? এইটো খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন। ৰাষ্ট্ৰীয় গণিত দিৱস আমি পালন কৰোঁ 22 ডিচেম্বৰ তাৰিখে। অপশ্যন ডিটো কাৰেক্ট হ'ব। 22 ডিচেম্বৰ তাৰিখটো ৰাষ্ট্ৰীয় গণিত দিৱস। এইটো ৰাষ্ট্ৰীয় গণিত দিৱস কাৰ জন্মদিনটো পালন কৰা হয়? ৰামানুজনৰ জন্মদিনত দিনটোকে আমি কি কৰোঁ? ৰাষ্ট্ৰীয় গণিত দিৱস হিচাপে পালন কৰোঁ। আৰু এটা ৰামানুজন সংখ্যা এটা আছে, এইটো তোমালোকে চাই ল'বা। ৰামানুজন সংখ্যা হৈছে 1729। এইটো কি কয়? ৰামানুজন সংখ্যা বুলি কয়। ৰামানুজন সংখ্যা এইটো খুবেই গুৰুত্বপূৰ্ণ, কিন্তু এইটো আহিব পাৰে। এইটো আমি 5 নম্বৰ প্ৰশ্নটোলৈ। এনেকুৱা এটা সংখ্যা দিব তোমালোকক, এনেকুৱা সংখ্যা দিব পাৰে। এনেকুৱা প্ৰশ্নবিলাক চিটেটতো আহে, আৰু বিভিন্ন ধৰণৰ ৰেলৱে হওক এনেকুৱা কম্পিটিটিভ এক্সামবিলাকত আহি থকা দেখিবলৈ পোৱা যায়। সেইকাৰণে মই প্ৰশ্নটো যুগুত কৰিছোঁ তোমালোকৰ কাৰণে। এনেকুৱা এটা সংখ্যা দিলে, সংখ্যা দিয়াৰ পিছত ইয়াতে কি কৰিব? এটা সংখ্যাৰ তলত আঁচটানি দিব। ইয়াৰ পিছত এই সংখ্যাটোৰ স্থানীয় মান আৰু সাংখ্যিক মানৰ মাজৰ পাৰ্থক্য কিমান? তাৰমানে 4 সংখ্যাটোৰ তলত আঁচটানি দিছে নহয়। 4 সংখ্যাটোৰ স্থানীয় মান আৰু সাংখ্যিক মানৰ
মাজৰ পাৰ্থক্য উলিয়াব দিছে এতিয়া স্থানীয় মানটো হৈছে ইয়াতে 4 নম্বৰ 6 8 4 9 7 8 এই সংখ্যাটোৰ স্থানীয় মান কিমান হ'ব 4 সংখ্যাটোৰ স্থানীয় মান হ'ব 4000 একক দশক শতক হাজাৰ 4000 হ'ল আৰু কি হৈছে সাংখ্যিক মান হৈছে 4 সাংখ্যিক মান এটোৰ সাংখ্যিক মান কিমান ফেজ ভ্যালু এটো ফেজ ভ্যালুটো হৈছে 4 এই 4 সংখ্যাটোৰ কি হ'ব আমি ইয়াতে কি কৰিব লাগিব মাইনাস কৰি দিব লাগিব মাইনাস কৰি দিলে কি হ'ব ইয়াতে 6 এটো 9 9 3 3996 ইয়াতে आंसर কোনটোত আছে সোয়া 3996 অপশন ডি টো কারেক্ট হ'ব 3996 এটা অপশন কারেক্ট হ'ব এবাৰ আহিছো আমি 6 নম্বৰ প্ৰশ্নটো এনেকুৱা ধৰণৰ প্ৰশ্ন এটা আহিব পাৰে 3 to the power 61 plus 3 to the power 62 plus 3 to the power 63 plus 3 to the power 64 সংখ্যাটোৰ সমাধান কৰিলে সেই সংখ্যাটো তলৰ কোনটো সংখ্যাৰে হৰণ যাব এই সংখ্যাটো আমি সমাধান কৰিব লাগিব আগে आंसरটো উলিয়াব লাগিব উলিয়াৰ পিছত এই সংখ্যাটো সমাধান কৰাৰ পিছত কোন ইয়াৰে তলৰ কোনটো সংখ্যাৰে হৰণ যাব এটো কিন্তু বৰ ক্ৰিটিক্যাল প্ৰশ্ন এনেকুৱা ধৰণৰ প্ৰশ্ন মানে ৰেলৱেত আহে বা আগতে আহিছে বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামত সেইকাৰণে এটো মই যুগুত কৰিছো এটো চাবা এটো কেনেকৈ কৰিম আমি প্ৰথমতে পাতি লবা 3 to the power 61 plus 3 to the power 62 plus 3 to the power 63 plus 3 to the power 64 এইটা এনেকৈ আছে তাৰ পিছত এটো আমি কি কৰিম জানানে 3 to the power 61 এটা সোয়া 3 to the power 61 টো গোটেই গিটাতে আছে না নাই 3 to the power 61 ইয়াতে 3 to the power 61 আছে ইয়াতো আছে গতিকে আমি এইটো কি কৰিম আমি কমন লম ইয়াতে 3 to the power 61 যদি কমন লওঁ তেতিয়া ইয়াতে কি পাম আমি 1 থাকিব 1 61 ক 1 ক পূৰণ কৰিলে 61 পাম তাৰ পিছত এটো কি হ'ব 3 to the power 61 যদি আমি লওঁ ইয়াৰ পৰা যদি আমি 3 to the power তাৰ মানে 3 এনেকৈ গৈ 61 টা ইয়াতে 3 আছে পূৰণ কৰিব লাগিব আৰু ইয়াতে 61 টা 3 আছে ইয়াতে 63 টা 3 আছে আৰু ইয়াতে 64 টা 3 আছে এটা সোয়া ইয়াতে 61 লোৱাৰ লগে ইয়াতে 1 থাকিলে ইয়াতে 61 ইয়াতে 3 এটা থাকিলে তাৰ পিছত 3 এটা থাকিলে তাৰ পিছত প্লাস ইয়াতে 3 to the power কিমান থাকিলে ইয়াতে থাকিলে 2 প্লাস ইয়াতে 3 to the power কিমান থাকিলে 61 গলে 3 থাকিলে 3 থাকাৰ পিছত আমি কি কৰিম চাবা এতিয়া এইটা কি কৰিম আমি 3 to the power 61 টো পাতিলো পাতি 1 plus 3 এটো 3 to 3 1 যা 3 হ'ব তাৰ পিছত এটো প্লাস 3 to যদি আমি ইয়াতে 3 দুটা আছে 3 পূৰণ 3 স্কয়াৰ মানে 3 স্কয়াৰ মানে 3 পূৰণ 3 এই দুটা আছে দুটা থাকাৰ লগে আমি কি 3 3 গুণ 9 হ'ব ইয়াতে আমি 3 3 গুণ 9 পাতি দিম প্লাস 3 3 এতে 3টা আছে 3 পূৰণ 3 পূৰণ 3 তিনটা 3 পূৰণ 3 3 গুণ 9 9 3 গুণ 27 27 থাকিলে 27 টো পাম আমি ইয়াতে 27 পালো 27 পাৱাৰ পিছত 3 to the power ইয়াতে 61 থাকিলে তাৰ পিছত ইয়াতে কিমান থাকিলে 40 থাকিলে তো আৰু তাৰ পিছত কি কৰিম আমি এতিয়া আমাক কি হেৰে আমাক অপচন কিটা কি দিছিল চাই লোৱা 30 দিছিল আমি आंसर পালো তো এতিয়া আমি এই সংখ্যাটো আমি কি কৰিম এই সংখ্যাটো আকৌ এটা সিস্টেমত লিখিব পাৰি 360 তাৰ পিছত ইনটু আৰু এটা 3 1 যা এটা 1 দিলো 60 আৰু 61 ইনটু এটো 40 এটো আমি এনেকৈ লিখিব পাৰো এনেকৈ লিখাৰ লগে এতিয়া আমি এটো হৰণ কৰিব লাগে অপচন কেইটা চাই যোৱা ইয়াতে যেহেতু কি আছে 3 আছে আৰু 0 আছে এটা বাকি বিলাক বাদ দিয়া উপৰ বিলাক বাদ দিয়া ইয়াতে কি আছে 30 ৰে চাই যোৱা প্ৰথমতে যেটো প্ৰথমতে 30 আছে কাৰণ 30 ৰে চাম আমি এটো 0 কাটিলো এটো 0 কাটিলো এটো 3 কাটিলো এটো 3 কাটিলো গতিকে হৰণ গল হৰণ যোৱাৰ লগে লগে আমি কি হ'ব ইয়াতে आंसर থাকিলে 3 to the power 60 into 4 এটো হল आंसर কিন্তু কোনটো দি হৰণ গল এটো 30 ৰে হৰণ গল বাকিৰে হৰণ না যায় গতিকে অপচন কি হ'ব অপচন এ তো হ'ব কারেক্ট এবাৰ আহিছো আমি 7 নম্বৰ প্ৰশ্নটো লৈ 7 নম্বৰ প্ৰশ্নটো কি আছে 7 নম্বৰ প্ৰশ্নটো আছে একৰ পৰা দুখলৈ কিমানটা পূৰ্ণবৰ্গ সংখ্যা আছে এটা এটো একেবাৰে সহজ অংক এই চাবা একৰ পৰা 20 লৈ পূৰ্ণবৰ্গ সংখ্যা মানে হৈছে
1 square equal to 1, 2 square equal to 4, 3 square is equal to কিমান হ'ব 9, 3 square is equal to 9, 4 square is equal to কিমান হ'ব 16, তাৰপিছত 5 square is equal to কিমান হ'ব 25, 6 square is equal to কিমান হ'ব 36, তাৰপিছত 7 square is equal to কিমান হ'ব 49, 7 7 গুণ 49, তাৰপিছত 8 square is equal to কিমান হ'ব 64 হ'ব 64, তাৰপিছত 9 square is equal to কিমান 81 হ'ব, তাৰপিছত 10 square is equal to কিমান হ'ব 10 square is equal to কিমান হ'ব 100, 11 square is equal to কিমান হ'ব 11 square is equal to কিমান হ'ব 11 121, 12 square is equal to 12 144 হ'ব, 13 square is equal to কিমান হ'ব 13 169 হ'ব, তাৰপিছত 14 square is equal to কিমান হ'ব 196 হ'ব, তাৰপিছত 15 square is equal to কিমান হ'ব 15 square বৰ্গ মানে স্কোয়াৰ 15 square is equal to 225 225 15 225 এতিয়া চোৱা এতিয়া আমাক কি কৈছে আমাক কৈছে যে 1 ৰ পৰা 2 লৈ কিমানটা পূৰ্ণবৰ্গ সংখ্যা আছে এতিয়া ইয়াতে চোৱা পূৰ্ণবৰ্গ 2 লৈকে 2 মানে কি আছে আমি 15টা যদি দিও তেতিয়া কি হ'ব 225 হ'ব বেছি হৈ যাব এইটো গতিকে কিমান হ'ব 2তকৈ সৰু হ'ব লাগিব 196 মানে 14 থাকিব এই অপচন কোনটো আছে এটো আছে এতিয়া আমি এটা কথা চাবা তোমালোকে এইবিলাক কৰি থাকাৰ সময় নাই আমাৰ যেটো আমাৰ সময় নাই ইয়াতে অপচনত দিছে 12 square আমাৰ বাৰং কিমান 144 144 হ'ব তাৰপিছত এটো নহয় তাৰপিছতে 13 square কৰি দিবা তাৰ 13 square is equal to 169 হ'ব এটো নহয় তাৰপিছত 14 square is equal to দিবা 196 পূৰণ কৰি চাবা এটো বাৰকে 196 এটো হয় বাৰু কিন্তু চাবা আমি পিছৰটো কৰি চাম অপচন 15 square is equal to কিমান হ'ব 225 গতিকে এটো ডাঙৰ হ'ব এটো নহয় যে এটো নহলে এটো কোনটো হ'ব এটো হ'ব 2তকৈ সৰু গতিকে অপচন সি টো কাৰেক্ট এবাৰ আমি 8 নম্বৰ প্ৰশ্নলৈকে আহিছো 8 নম্বৰ প্ৰশ্নটো এনেকুৱা ধৰণৰ 1 plus 3 plus 5 plus 7 plus 9 plus 11 plus 13 plus 15 plus 17 plus 19 plus 21 plus 23 plus 25 এইকেইটা সংখ্যা আমাক কি কৰিছে গোটেই এইকেইটা যোগ কৰিব দিছে এটো কিন্তু আমি গোটেই এইকেইটা যদি পাতি যোগ কৰি থাকো এটো অংক কিন্তু সিটেটত প্ৰায় আহি থাকে আৰু কম্পিটিটিভ এক্সাম বিলাকত আহিয়ে থাকে চেন্ট্ৰেলৰ পৰীক্ষা বিলাকত গতিকে এনেকুৱা ধৰণৰ প্ৰশ্ন এটা দিব পাৰে হে মই এটো তোমালোকৰ কাৰণে আগবঢ়াইছো চাবা এটো একেবাৰে সহজ পদ্ধতি এটো প্ৰথমতে চাই লোৱা এটো কি আছে 1 3 5 এইকেইটা সংখ্যা হ'ল কি সংখ্যা এইকেইটা কি সংখ্যা এইকেইটা সংখ্যা হৈছে অযুগ্ম সংখ্যা 1 3 5 7 9 এইকেইটা হৈছে অযুগ্ম সংখ্যা যিকেইটা সংখ্যা 2 ৰে হৰণ নাযায় সেইকেইটা সংখ্যা অযুগ্ম সংখ্যা এতিয়া অযুগ্ম সংখ্যা এটা ইয়াৰ এটা সূত্ৰ আছে ইয়াৰ সূত্ৰটো কেনেকুৱা চাবা একেবাৰে সহজ সূত্ৰটো মনত ৰাখিলে একেবাৰে পটককে 10 সেকেন্ড লাগিব খালি এনসাৰটো কৰোঁতে কি হ'ব এটো কেইটা সংখ্যা আছে ছয় এটা দুটা তিনিটা চাৰিটা পাঁচটা এটো হ'ল n স্কয়াৰ বুলি দিবা সূত্ৰটো হ'ল n স্কয়াৰ এটা সংখ্যা কেইটা আছে চোৱা 1 2 3 4 5 6 7 8 9 10 11 12 13 1 2 3 4 5 6 7 8 9 10 11 12 13 আমাৰ 13 n মানে হৈছে n মানে 13 এটা 13 স্কয়াৰ কৰি দিবা 13 স্কয়াৰ মানে কি 169 কিমান সময় লাগিল 5 সেকেন্ড 169 কোনটো অপচনত আছে 169 আছে b2 গতিকে এটো একেবাৰে সহজ এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক পাবৰ কাৰণে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা এবাৰ আইছো আমি এবাৰ পিছৰ প্ৰশ্নটোলৈকে আইছো আমি এই পিছৰ প্ৰশ্নটো হৈছে এবাৰ পিছৰ প্ৰশ্নটো কি আছে √1 3 √, এটো কি আছে √1000 আছে 1000 ৰ মান কিমান তো 1000 ৰ মান কিমান হ'ব এতিয়া 3 আছে কিন্তু 3 আৰু √1000 ৰ মান কিমান এটো অংক গোটেই সহজ এটো অংক কেনেকৈ কৰিম আমি 3 আছে নহয় এটো 1000 তো আমি কি কৰিম 3 তো 1000 মানে আছে 10 কিউব 10 পূৰণ 10 দুগুণ 100 100 দুগুণ 1000 সমান 1000 টোক আমি এনেকৈ 10 কিউব বুলি লিখিব পাৰো এতিয়া ইয়াতে 3 কাটা গ'ল গলে কি হ'ব 10 থাকিব आंसर কোনটো আছে 10 টো আছে অপচন এটো কাৰেক্ট হ'ব এবাৰ চোৱা আশা কৰিছো তোমালোকে নিশ্চয় বুজি পাইছা এবাৰ চাবা 10 নম্বৰটো 4/5 ক শতকৰাত প্ৰকাশ কৰা শতকৰা মানে 100% শতকৰা 100% এটো আমি প্ৰকাশ কৰিব লাগিব এতিয়া এটো একেবাৰে সহজ এটো শতকৰা 100% প্ৰকাশ কৰিলে কেনেকৈ হ'ব আমি 100% শতকৰা যদি থাকে শতকৰাত প্ৰকাশ কৰিব দিয়ে 100% দি দিবা ইয়া সংখ্যাটোৰ লগত এই অংক দিবা পাতিবা 4/5 * 100%
100% দিলোঁ। দিয়াৰ পিছত এইটো 5ৰে কিমান হ'ব 100 কাটিলোঁ 20 বাৰ 20 বাৰ কাটিলোঁ 4 20 কিমান 80 80% হ'ব। এতিয়া 80% কোনটোত আছে 80% বিটোত আছে অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ। এবাৰ আমি 11 নম্বৰ প্ৰশ্নটো আহিছোঁ। এইটো একে নিচিনা এইটো অংক একে নিচিনা ঠিক শতকৰাতে প্ৰকাশ কৰিব দিছে দশমিকত থকা দিব পাৰে তেতিয়া কি কৰিবা এইটো এই সংখ্যাটোক আমি কেনেকৈ লিখিব পাৰোঁ এই সংখ্যাটোক আমি দশমিকৰ ঠাইত আমি 1 আৰু এই দুটা সংখ্যাৰ ঠাইত দুটা 0 আৰু ইয়াতে কি আছে সিঙ্গল 8 আছে এইটো 100 ভাগৰ কিমান হ'ল 100 ভাগৰ 8 হ'ল এইটো সংখ্যাক আমি এনেকৈ লিখিব পাৰোঁ। তাৰপিছত আমি এইটো সংখ্যাক আমি 8/100 লিখিলোঁ ইনটু শতকৰাত প্ৰকাশ কৰিব দিছে শতকৰাত প্ৰকাশ কৰা মানে 100% মানে কি হ'ব 100 কাটা গ'লে কিমান হ'ব 8%। ইয়াতে অপশ্যন কোনটোত আছে 8% বিটো আছে বি ইজ দ্য কাৰেক্ট এনচাৰ। এইবাৰ আমি 12 নম্বৰ প্ৰশ্নটো আহিছোঁ। এখন বৰ্গাকাৰ খেলপথাৰৰ কালি 10,000 বৰ্গমিটাৰ হ'লে পথাৰখনৰ পৰিসীমা কিমান? আমাক সুধিছে বৰ্গটো হ'ল এইটো চাৰিওটা বাহু কি হ'ব বৰ্গৰ চাৰিওটা বাহু সমান এইটো বাহু সমান এইটো বাহু চাৰিওটা বাহু সমান যদি এইটো 5 হয় এইটো 5 হ'ব এইটো 5 হ'ব আৰু এইটো 5 হ'ব চাৰিওটা বাহু সমান হ'ব। আৰু কালি হ'ল ভিতৰৰখিনি এইখিনি হ'ল কালি ভিতৰত যিখিনি মাটি আছে সেইখিনি কালি আৰু এইকেইটা হ'ল বাহু দিশ চাৰিওটা ছাইড আছে চাৰিওটা ছাইডে সমান বৰ্গৰ। এতিয়া আমাক সুধিছে যে কি কৰিব দিছে আমাৰ পথাৰখনৰ পৰিসীমা উলিয়াব দিছে। আমাক পৰিসীমা উলিয়ালে আমি প্ৰথমতে কি কৰিব লাগিব আমাক কালি দিছে এই বৰ্গটোৰ কালি কিমান দিছে এই বৰ্গটোৰ কালি দিছে আমাক 10,000 দিছে 10,000 দিলে আমি হেৰি উলিয়াব লাগিব এটা বাহুৰ মান উলিয়াব লাগিব তাৰপিছতে আমি পৰিসীমা উলিয়াব পাৰিম। এতিয়া চাবা আমাৰ কি আছে বৰ্গৰ কালি আমাক দিয়া আছে কিমান আমাক দিয়া আছে 10,000 তাৰপিছত বৰ্গৰ কালি সূত্ৰটো কিমান বৰ্গৰ কালি সূত্ৰ হৈছে বাহু পূৰণ বাহু সমান কিমান আছে 10,000। তাৰপিছত চাবা তাৰপিছত কি হ'ব বাহু পূৰণ বাহু মানে কিমান এইটো হ'ল বাহু পূৰণ বাহু মানে এইটো বাহু স্কুৱেৰ সমান কিমান হ'ল 10,000। এতিয়া এটা বাহুৰ মান কিমান হ'ব এটা বাহুৰ মান হ'ব ইয়াতে কেইটা শূন্য আছে চোৱা 4টা শূন্য আছে 4টা শূন্য 2টা শূন্য দিবা 100 × 100 হ'ব বাহু স্কুৱেৰ মানে আমি এইটো 100 স্কুৱেৰ বুলি লিখিব পাৰোঁ 10,000। এতিয়া বাহু এটাৰ মান কিমান হ'ব 100 হ'ব 100 হৈ গ'ল এটা বাহুৰ মান। এতিয়া আমি পৰিসীমা উলিয়াব লাগে এইবাৰ আমাক কি উলিয়াব দিছে পৰিসীমা আমাক উলিয়াব দিছে পৰিসীমা হৈছে 4 × বাহু আছে। এতিয়া পৰিসীমা মান আমাৰ এইটো হ'ল পৰিসীমা উলিয়াব দিছে আমাক পৰিসীমা উলিয়াওঁতে 4 × বাহু মান কিমান পালোঁ 100 পালোঁ ইনটু 4 × 100 কিমান 400। এতিয়া পৰিসীমা হ'ল কিমান 400 অপশ্যন কোনটোত আছে 400 অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ। এইবাৰ 12 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ। 12 নম্বৰ প্ৰশ্নটো হ'ল এখন বৰ্গাকাৰ খেলপথাৰৰ কালি 10,000 বৰ্গমিটাৰ হ'লে পথাৰখনৰ পৰিসীমা কিমান 400 হ'ব এইটো কৰিলোঁ। এইবাৰ 13 নম্বৰ প্ৰশ্নটো বৃত্তাকাৰ চোতাল এখনৰ পৰিধি 176 মিটাৰ হ'লে চোতালখনৰ কালি কিমান হ'ব এইটো হ'ব এটা আমাৰ দিয়া আছে 2464 হ'ব 2464 হ'ব। ভিতৰৰ পৰিধি মানে হৈছে পৰিধি বা পৰিসীমা একে পৰিসীমা ইমান নহ'লে ভিতৰৰ কালি হয়তো 2 পাই r স্কুৱেৰ ভিতৰৰ কালি হ'ল 2 পাই r স্কুৱেৰ হেৰি কৰি দিলে হয়তো পূৰণ কৰি দিলে হ'ল। তাৰপিছত এইবাৰ আমি আহিছোঁ 64 টু দি পাৱাৰ 1/2 মান কিমান হ'ব এইটো একেবাৰে সহজ 64টো কি হ'ব 64টো আমি কি কৰিম 4 স্কুৱেৰ বুলি লিখিব পাৰোঁ ইনটু আমি কি আছে 1/2 আছে ভুল হৈছে। এবাৰ আমি 14 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ। 14 নম্বৰ প্ৰশ্নটো আছে 64 টু দি পাৱাৰ 1/2 আছে এইটো আমি কি কৰিব দিছে মান উলিয়াব দিছে এইটো মান উলিয়ালে কি হ'ব জানেনে 64টোক আমি 8 স্কুৱেৰ বুলি লিখিব পাৰোঁ এইটো আৰু ওপৰত পাৱাৰটো আছে 1/2 আছে। এতিয়া ইয়াৰ তলত এটা 1 আছে 8
2/1 into 1/2 এটা 2 কাটা গ'ল এটা কিমান থাকিল 8 to the power 1 থাকিল 1 থাকিল 8 এইটো হ'ল 8 to the power 1 ইজটো কিমান হ'ব 8 এটা এনসাৰ হ'ব এটো কাৰেক্ট তাৰপিছত কি কৈছে ৰৈখিক জুৰীয়া কোণৰ যোগফল কিমান আমাক কৈছে যে ৰৈখিক জুৰীয়া কোণৰ যোগফল কিমান ৰৈখিক জুৰীয়া কোণ কাক বোলে জানানে এডাল সৰল ৰেখা যদি মানে এনেকৈ যদি এটা ৰেখা এইডাল হ'ল ত্ৰিজক এডাল কি হ'ল এডাল আমি সৰল ৰেখা যদি ডাইৰেক্ট টানি দিয়া হয় তেতিয়া সেইটো ত্ৰিজক বুলি ক'ব এতিয়া এই লম্ব এডাল হ'ল লম্ব এটা লম্বডালৰ এই যি দুটা কোণ এই কোণ দুটাক একেলগে কি কয় জুৰীয়া কোণ বুলি কয় এই দুটা একেলগে কি কয় জুৰীয়া কোণ বুলি কয় এডাল হ'ল ৰেখা এই ৰেখাডালত এটা ৰেখাত আপোনাৰ কিমান ডিগ্ৰী থাকে মনত ৰাখিবা এটা ৰেখাত থাকে আমাৰ 180 ডিগ্ৰী আৰু ইফালে কিমান থাকে এটা বৃত্তত থাকে এইটো বৃত্তটোৰ এডাল ৰেখা ইফালে থাকে 180 ডিগ্ৰী আৰু ইফালে 180 ডিগ্ৰী মুঠ কিমান থাকে 360 ডিগ্ৰী এটা বৃত্তত আৰু এডাল ৰেখাত সৰল ৰেখাত কিমান থাকে 180 ডিগ্ৰী এতিয়া ইয়াৰে কি হ'ব ৰৈখিক জুৰীয়া কোণ হ'ল এই দুটা কোণ এডাল ধৰা হ'ল এডাল ৰেখা ইয়াতে এটা লম্ব টানিলো লম্ব টানা এইটো কোণ আৰু এইটো কোণ এই দুটা কোণক যোগফল কিমান হ'ব লাগিব 180 ডিগ্ৰী ইয়াতে অপচন কোনটো আছে 180 ডিগ্ৰী অপচন সি ইজ দা কাৰেক্ট আনসাৰ তাৰপিছত নেক্সট আমি পিছৰ অংকটো কৰিম দুডাল সমান্তৰাল সৰল ৰেখাক উলম্বভাৱে ছেদ কৰা ৰেখাডালক কি বোলে দুডাল সমান্তৰাল সৰল ৰেখা এডাল সৰল ৰেখা আৰু এডাল সৰল ৰেখা সমান্তৰাল মানে সমান হ'ব লাগিব তাৰপিছত আমি যদি এনেকৈ যদি এডাল উলম্বভাৱে টানিলোঁ এডাল ৰেখা টানিলোঁ উলম্বভাৱে এতিয়া ইয়াতে বিভিন্ন ধৰণৰ কোণ উৎপন্ন হ'ব অনুৰূপ কোণ একান্তৰ কোণ বিপৰীত কোণ এইটো বিপৰীত কোণ এইটো বিপৰীত কোণ আকৌ এইটো অনুৰূপ কোণ তাৰপিছত এইটোৱে একান্তৰ কোণ এনেকৈ বিভিন্ন ধৰণৰ কোণ উৎপন্ন হ'ব কিন্তু ইয়াতে আমাক সুধিছে যে এই ৰেখাডালক কি বোলে এই উলম্বকে যে টানিছোঁ এই ৰেখাডালক আমি কি বোলে এটা সমান্তৰাল সৰল ৰেখা এই উলম্ব ৰেখাডালক এডাল ধৰা হ'ল এ বি এডাল বি চি এডাল চি ডি আৰু এডাল আমি ধৰিম পি কিউ এই পি কিউ ৰেখাডালৰ নাম সুধিছে আমাক পি কিউ ৰেখাডালক কি বোলে ত্ৰিজক বুলি কোৱা হয় মনত ৰাখিবা এইটো পৰীক্ষাত আহিব পাৰে হ'ল ত্ৰিজক বুলি কোৱা হয় নেক্সট কুৱেশ্যন হৈছে 17 নম্বৰ কুৱেশ্যন আছে এটা চতুৰ্ভুজৰ এ বি চি ডি কোণৰ অনুপাত এটা চতুৰ্ভুজ আঁকিলোঁ যিকোনো এটা চতুৰ্ভুজ আঁকিলোঁ আঁকোতে কি হ'ল এ বি চি ডি ধৰা হ'ল চতুৰ্ভুজটো এনেকুৱা হ'ব পাৰে বেলেগ হ'ব পাৰে এতিয়া কৈছে এ বি চি ডি চতুৰ্ভুজৰ কোণৰ অনুপাত এইটো কোণ এই চাৰিটা কোণৰ অনুপাত দিছে এ বি চি ডি কোণৰ অনুপাত দিছে 3 5 9 আৰু 13 এইটো একেবাৰে সহজ আমাক কি কৈছে ডি কোণৰ মান উলিয়াব দিছে আমাক ডি কোণটো লাষ্টৰ কোণটো চতুৰ্ভুজ এনেকৈ নহ'ব পাৰে কিন্তু কোনোবাটো কোণ ডাঙৰ হ'ব কোনোবাটো সৰু হ'ব এতিয়া এই ডি কোণৰ মান উলিয়াব দিছে ডি কোণৰ মান আমাৰ এইটো এ এইটো হ'ল বিৰ মান হ'ল এইটো চি এইটো হ'ল ডি এতিয়া আমাৰ কি কৰিম এই চাৰিটা প্লাছ কৰি দিয়া 5 3 8 8 9 17 13 হ'ব কিমান হ'ব এ বি চি ডি সমান এইটো কিমান আছে এ বি চি ডি সমান কিমান হ'ল 17 সমান 30 সমান 30 হ'ল হোৱাৰ লগে লগে এ বি চি ডি এই মানকেইটা হ'ল 30 এতিয়া এটা চতুৰ্ভুজত কিমান থাকে 360 ডিগ্ৰী এতিয়া 360 ডিগ্ৰীক আমি কি কৰিম 30ৰে ডিভাইড কৰি দিম 30ৰে ডিভাইড কৰিলে আমাৰ কি হ'ব 0 কাটা গ'ল 3 দি 36 কাটিলে কিমান বাৰ 12 বাৰ 3 বাৰ 36 আমাৰ পালোঁ 12 এতিয়া প্ৰথম কোণটো হ'ব 3 × 12 3 বাৰ 36 দ্বিতীয় কোণটো হ'ব 5 × 12 5 বাৰ 60 ডিগ্ৰী তৃতীয় কোণটো হ'ব 9 × 12 9 বাৰ 108 হ'ব তাৰপিছত 4 নম্বৰ কোণটো কিমান হ'ব 2 নম্বৰ কোণটো হ'ব কিমান আছে 13 × 12 13 বাৰ কিমান 13 বাৰ হৈছে 156 ডিগ্ৰী এইটো এনসাৰ হ'ব 156 ডিগ্ৰী এইটো অপশ্যন এ ইজ দা কাৰেক্ট এনসাৰ